আমাৰ সংবাদ মাধ্যমৰ আগত এটা কথা ক'বলৈ পাই ধন্য মানিছোঁ যে পথৰুঘাটৰ কৃষক শ্বহীদ দিৱসটি যাতে আমাৰ প্ৰজা বা ৰাইজ আৰু প্ৰশাসনে মিলি পেলাই সুন্দৰভাৱে মিলামিচাৰে এটা যিসকল জনতাৰ মানুহৰ মনৰ ভাৱ প্ৰকাশক যাতে উৎসৱ হয় তাৰ কাৰণে তেখেতে যিটো আমাক মাৰ্গদৰ্শন কৰিছিল সেইমতে আজি প্ৰায় 4 বছৰ আমি এই যিটো পৰিৱেশ আমাৰ আজিৰ দিনটো যিটো পৰিৱেশ আমি প্ৰায় 26 তাৰিখে বা গণৰাজ্য দিৱসৰ তাৰিখৰ পৰাই আমি আৰম্ভ কৰিছিলোঁ। এইবুলি আমি গণৰাজ্য দিৱসত আৰম্ভ কৰিছোঁ আৰু একেধৰণে আমি বিয়া পাৰালৈ গৈ আমাৰ যিগৰাকী বৰেণ্য ব্যক্তি মুক্তিযোদ্ধা দীনেশ্বৰ শৰ্মা ডাঙৰীয়াৰ ঘৰত তেখেতৰ ঘৰটো সংৰক্ষণ কৰিবৰ কাৰণে এটা ব্যৱস্থা আমি প্ৰশাসনৰ সৈতে বহি পেলাই কৰিছিলোঁ। কাৰণ আমি আজি ক'বলৈ পাই ধন্য মানিছোঁ যে সেইগৰাকী মহান মুক্তিযোদ্ধা যিগৰাকী মুক্তিযোদ্ধাই নিজেই লিখিছে প্ৰথম কথাটো সেয়া হৈছে কি যে এই পথৰুঘাটৰ কৃষক শ্বহীদসকল হৈছে আমাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ তেখেতসকলে ধাৰক বাহক আৰম্ভণি পৰ্যায়ত। গতিকে সেইগৰাকী মহান ব্যক্তিৰ পবিত্ৰ স্মৃতি তেখেতৰ ঘৰত এটা আৰক্ষী ছাউনি বহাইছিল। গতিকে সেইটোকে লৈ এটা ঐতিহ্য ভৱন হিচাপে তৈয়াৰ কৰাৰ কাৰণে আমাৰ প্ৰাথমিক কামখিনি আমি সম্পন্ন কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ইতিমধ্যে দৃষ্টিগোচৰ আমি কৰিছোঁ। আৰু এটা কথা আমি ক'ব খুজিছোঁ যে ইতিমধ্যে কিছু আন্তঃগাঁথনি হৈছে ঠিকেই, কিন্তু এই আন্তঃগাঁথনিত আচলতে আমিও সন্তুষ্ট নহয়। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই আজি অলপতে তেখেতক মই অনুৰোধ জনাইছোঁ যে এই পথৰুঘাটৰ কৃষক শ্বহীদ দিৱস সম্পৰ্কে আমাতকৈ তেখেতে ভালকৈ জানে আৰু এইটো কথা আপোনাক জানি সুখী হ'ব যে এটা অতি সুন্দৰ কৃষক শ্বহীদ পথ তেখেতে একেবাৰে মঙলদৈৰ পৰা একেবাৰে আমাৰ ৰঙিয়ালৈকে তেখেতেই সুন্দৰভাৱে আমাক দি দিছে প্ৰতিশ্ৰুতিমতে। এতিয়া এই পথ নিৰ্মাণ কাৰ্য অহাবাৰ যিটো শেষ হ'ব পৰিপূৰ্ণ হ'ব তেতিয়া মই জানো যে তেখেতে এইবাৰেই অন্ততঃ অহাবেলি যাতে আমি ভাল খবৰ পাওঁ যে আমাৰ অসম আন্দোলনৰ কৃষক শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত যি ধৰণে তেখেতে এটা অতি সুন্দৰ স্মাৰক আৰু গোটেই এটা প্ৰাংগণ তৈয়াৰ কৰিছে, ক্ষেত্ৰ এখন তৈয়াৰ কৰিছে, একেধৰণে মই তেখেতকো অনুৰোধ কৰিছোঁ যে তেখেতৰ যিটো মাৰ্গদৰ্শনেৰে আমাৰ এই পথৰুঘাটৰ স্মাৰক অতি সুন্দৰকৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠাকৈ যাতে নিৰ্মাণ কৰে তাৰ কাৰণে আমি এইটো কথাও কৈছোঁ যে আমাৰ ৰাইজে ইয়াত যিখিনি নিজৰ মাটি আছে সেই মাটি দিয়াৰ ক্ষেত্ৰতো আমি আলোচনা কৰিছোঁ আৰু লগতে এইটো কথাও কৈছোঁ যে আগৰ যিখিনি পুৰণি আমাৰ যিটো ইয়াত আছে যিখিনি সম্পদ আছে সেইখিনি সম্পদ দৰকাৰ হ'লে সেই সম্পদখিনি অকণমান বুজাবুজিৰে হতাই হ'লেও নতুন ধৰণে যাতে নিৰ্মাণ কৰে যাতে সঁচাকৈয়ে ভাৰতৰ ৰাষ্ট্ৰপতি আহিবলগীয়া বা তেখেতে ইচ্ছা কৰা বা ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও মই জানো যে এই ঘটনাটো তেখেতৰ দৃষ্টিগোচৰ হোৱাৰ লগতে তেখেতো আহিব। গতিকে ঐতিহ্যৰ প্ৰতি সন্মান জনাই আমাৰ চৰকাৰখনে আজি বছৰ ধৰি যিবিলাক কাম কৰিছে সেই কামৰ ক্ষেত্ৰত পথৰুঘাটৰ কৃষক শ্বহীদৰ এই স্মৃতি যিটো ক্ষেত্ৰ বা সমাধি ক্ষেত্ৰক মই জানো যে নতুন ৰূপ দিবৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰমুখ্যে সকলোৱে গুৰুত্ব দিব বুলি মোৰ দৃঢ় বিশ্বাস। প্ৰতি বছৰে হোৱাৰ দৰে আজি এই পবিত্ৰ দিনটোত 28 তাৰিখে যিদিনা আমাৰ 1894 চনতে শ্বহীদৰ 140গৰাকী শ্বহীদৰ ইয়াতে এই ক্ষেত্ৰতে মৃত্যু হৈছিল ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদ কৰিবলৈ আহি। গতিকে তেখেতসকলৰ সোঁৱৰণত 3দিনীয়াকৈ প্ৰতি বছৰে কৰাৰ দৰে এইবাৰো আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উদযাপন কৰিছোঁ। 26 তাৰিখে ইয়াতে বন্তি প্ৰজ্বলন অনুষ্ঠান হ'ল আৰু যোৱাকালি কৃষি বিভাগ আৰু দৰং প্ৰশাসনৰ সৌজন্যত এখন প্ৰদৰ্শনী আৰু কৃষক মেলা অনুষ্ঠিত হৈ আছে, এতিয়াও হৈ আছে। আৰু যোৱাকালি কৃষকৰ প্ৰশিক্ষণ লগতে কৃষক আৰু বৈজ্ঞানিকৰ মত বিনিময় অনুষ্ঠানো ইতিমধ্যে হৈ গৈছে। আজি আমি তেখেতসকলৰ সোঁৱৰণত পতাকা উত্তোলন কৰিছোঁ, তেখেতসকলক পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা জনাইছোঁ কৃষক শ্বহীদ স্তম্ভত। আৰু লগতে ৰাজহুৱা সভা এখন অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। তাত আমাৰ চিপাঝাৰ সমষ্টিৰ মাননীয় বিধায়ক লগতে কৃষি বিভাগৰ মাননীয় মন্ত্ৰী মহোদয় তেখেতো আহি যোগদান কৰিব। গতিকে আৰু লগতে শ্বহীদ পৰিয়ালৰ যিখিনি আছে আমাৰ ইয়াত পথৰুঘাটৰ তেখেতসকলকো ৰাজহুৱাকৈ সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। হয়, মন্ত্ৰী মহোদয় কৃষি বিভাগৰ মন্ত্ৰী মহোদয় তেখেত আহি অলপ পিছতে উপস্থিত হ'ব, অনুষ্ঠানত ভাগ ল'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।